নমস্কাৰ মৰমৰ মুনিমিসকল, তোমালোকৰ মৰমৰ চেনেল ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যন সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ। হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ পৰীক্ষা ইতিমধ্যে বাতিল কৰা হৈছে। হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ পৰীক্ষা বাতিল কৰা হৈছে কাৰণটো তোমালোকে নিশ্চয় গম পাইছা যে দুদিন ধৰি প্ৰশ্নকাকত ফাদিল হৈছে। ফাদিলৰ কাৰণে কিন্তু ইতিমধ্যে চৰকাৰ আৰু শিক্ষা সংসদ লগতে শিক্ষামন্ত্ৰীও কিন্তু বহুতখিনি এতিয়া তেওঁলোকে কাম কাজ চলাই আছে। ইতিমধ্যে ৰণোজ পেগু ছাৰে এটা টুইট যোগে টুইট কৰিছে যে প্ৰশ্নকাকত ফাদিল হোৱা আৰু প্ৰট'কল ভংগ কৰাৰ বাবে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ 2025 বৰ্ষৰ পৰীক্ষা বৰ্তমান সময়ত 24 মাৰ্চৰ পৰা 29 মাৰ্চৰ ভিতৰত হ'ব লগা পৰীক্ষাকেইটাও কিন্তু তোমালোকক এতিয়া বাতিল কৰি দিছে। 24 মাৰ্চ তাৰিখে তোমালোকক এটা বৈঠক হ'ব, তেওঁলোকৰ বৈঠকত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব আচলতে কেতিয়া তোমালোকৰ পৰীক্ষা বাকীকেইটা পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব তাৰ ডেট দি দিব। আৰু নটিফিকেশ্যন যিখন আহিছে নটিছখনত তাতেও স্পষ্টভাৱে কথাখিনি কোৱা হৈছে যে কুৱেশ্যন পেপাৰ ফাদিলৰ লৈ কথাখিনি গুৰুত্বপূৰ্ণ কথা কোৱা গৈছে। তথাপিতো এটা মেইন পইণ্টটো হৈছে তোমালোকে 24 তাৰিখৰ পৰা 29 মাৰ্চ ঠিক আছে তাৰিখৰ ভিতৰত তোমালোকৰ পৰীক্ষা অনুষ্ঠিত নহয়। বাকীটা পৰীক্ষা তোমালোকৰ যেতিয়া অনুষ্ঠিত হ'ব তেতিয়া তোমালোকক কৈ দিব মানে তেখেতলোকে। ধন্যবাদ।